হেমাৰবুৰী গাঁও। আমি ইয়াতে প্ৰায় আমি যেতিয়াৰ পৰা সৰু আছিলোঁ আমি প্ৰায় 70-80 বছৰতকৈ বেছি হ'লেও কম নহ'ব হয়তো আমাৰ ভোগালী বিহু উদযাপন কৰি আহিছোঁ। তাৰ পৰিপ্ৰেক্ষিততে পুৰণা পৰম্পৰা ৰক্ষা কৰি আমি এই বৰ্ষটো অহা 14, 15 আৰু 16 জানুৱাৰীত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই আগন্তুক ভোগালী বিহুৰ সমূহ অসমবাসী ৰাইজক হিয়া ভৰা ওলগ যাচিছোঁ। এই ভোগালী বিহুৱে সকলোৰে গৃহত শান্তি সম্প্ৰীতি আৰু মিলা প্ৰীতিৰে সুখ আনন্দময় কৰি তোলক, তাৰে মই ভগৱন্তৰ শ্ৰীচৰণত কামনা কৰিছোঁ। আৰু আপোনালোকে আজি দেখা পাইছে আমি গাঁৱৰ সকলোৱে মিলি আজি ভেলাঘৰ বনোৱাত ব্যস্ত হৈ আছোঁ। আমি ইয়াৰ পিছত মহিলাসকল পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে। আমি সকলোৱে মিলি অহা উৰুকাত আমি সকলোৱে মিলি গাঁওবাসী হৈ আমি ইয়াতে ভোজ ভাত খাম। আপোনালোকক সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু মই নৱপ্ৰজন্মৰ প্ৰতি এটি আহ্বান জনাইছোঁ যে আমি নিজৰ বিহুটোক আমি নৱপ্ৰজন্মই যদি আঁকোৱালি লৈ উঠি অহা প্ৰজন্মক যদি আমি দেখুৱাই নিদিওঁ, শিকাই নিদিওঁ, যি ধৰণে আমি জ্যেষ্ঠসকলৰ পৰা শিকিছোঁ, মই নৱপ্ৰজন্মক এই বিহু সকলোকে উদযাপন কৰিবলৈ মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ সকলোৱে বিহু উদযাপন কৰিবলৈ। ধন্যবাদ। বিহু মানে আমাৰ এমাহমানৰ আগৰ পৰাই আমি আয়োজন চলাওঁ আৰু বহুত মানে উৎফুল্লিত এই দিনটোৰ কাৰণে আশাৰে বাট চাই থাকোঁ। যিহেতু ৰহেদৈ খেলপথাৰত আমাৰ খেলপথাৰত আমি জন্মৰ পৰাই দেখি আছোঁ আৰু আমাৰ আজো ককাহঁতৰ দিনৰ পৰাই দেখি আছোঁ ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি, বিহুকণা প্ৰতিযোগিতা, বিহু কুঁৱৰী, ভেকচন প্ৰতিযোগিতাৰ পৰা আদি কৰি সকলো ধৰণৰ সৰু ল'ৰা ছোৱালীৰ ধৰক চিত্ৰাংকন প্ৰতিযোগিতা, সকলো ধৰণৰ খেল ধেমালি আমাৰ ইয়াত আয়োজন কৰে। আৰু সেই উৎসাহতে সৰুৰ পৰা আজিলৈকে ডাঙৰো হৈ গ'লোঁ। আমি মানে বহুত আনন্দৰে দিনটোলৈ বাট চাই থাকোঁ। আমি একদম কৈছোৱে ন, এসপ্তাহমানৰ আগৰ পৰাই আমি ভেলাঘৰ প্ৰস্তুতৰ পৰা আমি আনে নৰা কটা, বাঁহ কটা, আকৌ আমাৰ সেই মাজতে আমাৰ প্ৰীতি ভোজ এটাও চলে মাজে মাজে। সকলোৱে বনাওঁ, খাওঁ, ভাল লাগে। গাঁৱৰ ডেকা গাভৰু সকলোৱে মিলি বোৱাৰী এই দিনটোৰ কাৰণে আমি অধীৰ অপেক্ষাৰে মানে বাট চাই থাকোঁ। অলৰেডি হৈ গৈছে আমাৰ বৰপিঠা, তিলৰ পিঠা, নাৰিকল লাডু, পকা মিঠৈৰ পৰা আদি কৰি সমস্ত পিঠা পনা বনোৱা হৈছে। আৰু সেইখিনি পিঠাৰে আমি এই বিহুত যিখিনি অতিথি আহে আমি তেওঁলোকক সেই ঘৰুৱা থলুৱা খাদ্যৰে আমি আপ্যায়ন জনাওঁ।